মই তপন হাজৰিকাই আপোনালোক সকলোকে ফিউচাৰ ফোকাছ আছাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকলৈ অসম বুৰঞ্জীৰ প্ৰথমটো ভিডিঅ' লৈ আহিছোঁ। গতিকে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি পোনপ্ৰথমে অসম বুৰঞ্জীত আমি কি কি পঢ়িব লাগিব সেই সম্পৰ্কে অলপ আলোচনা কৰি লওঁ। আমি প্ৰথমতে আলোচনা কৰিব লাগিব প্ৰাগ ঐতিহাসিক যুগ। প্ৰাগ ঐতিহাসিক মানে ইতিহাসে ঢুকি নোপোৱা, মানে ইতিহাসৰ কোনো সমল নথকা বা তেনেকৈ লিখিত ৰূপ নথকা বা তেনেকুৱা ঐতিহাসিক কোনো ধৰণৰ সমল বা প্ৰমাণ পোৱা নাযায়, সেইটো যুগক প্ৰাগ ঐতিহাসিক বুলি কোৱা হয়। তাৰপিছত আহিব ঐতিহাসিক বা ৰাজনৈতিক বুৰঞ্জী। আমাৰ ৰাজনৈতিক বুৰঞ্জী আৰম্ভ হ'ব বৰ্মন বংশৰ পৰা, পুষ্য বৰ্মনৰ শাসনে আৰম্ভ কৰাৰ পৰা আমাৰ ৰাজনৈতিক বুৰঞ্জী আৰম্ভ হ'ব। আৰু এই ৰাজনৈতিক বুৰঞ্জীক আমাৰ তিনিটা ভাগত ভাগ কৰিব পাৰি: প্ৰাচীন অসম বুৰঞ্জী, মধ্যযুগৰ অসম বুৰঞ্জী, আধুনিক অসম বুৰঞ্জী। এতিয়া প্ৰাচীন অসম বুৰঞ্জী সেইখন সময়ত তিনিটা বংশৰ বিষয়ে আমি আলোচনা কৰিব লাগিব: বৰ্মন বংশ, শালস্তম্ভ বা ম্লেচ্ছ বংশ, পাল বংশ। আৰু মধ্যযুগত আমি আলোচনা কৰিম আহোম, কোচ ৰাজ্য, চুতীয়া ৰাজ্য, জয়ন্তীয়া ৰাজ্য, কছাৰী ৰাজ্য, মোৱামৰীয়া বিদ্ৰোহ, মানৰ আক্ৰমণ। আৰু আধুনিক অসম বুৰঞ্জী আৰম্ভ হ'ব ইয়াণ্ডাবু সন্ধিৰ পাছত, মানে ব্ৰিটিছৰ আগমনৰ পিছত আধুনিক অসম বুৰঞ্জী আৰম্ভ হ'ব। আৰু স্বাধীনতা সংগ্ৰামত অসমৰ কেনেধৰণৰ ভূমিকা আছিল সেই সম্পৰ্কে আমি আধুনিক অসম বুৰঞ্জীত আলোচনা কৰিম। আৰু ইয়াৰ পিছত স্বাধীনতাৰ পিছত স্বাধীনোত্তৰ অসমখন কেনেধৰণৰ আছিলে সেই সম্পৰ্কে আমি আধুনিক অসম বুৰঞ্জীত আলোচনা কৰিম। আজি আমি আলোচনা কৰিম প্ৰাগ ঐতিহাসিক যুগ। প্ৰাগ ঐতিহাসিক যুগ আৰম্ভ হয় মহীৰংগ দানৱে শাসন কৰাৰ পৰা। অসমৰ প্ৰথমজন ঐতিহাসিক ৰজা আছিলে মহীৰাংগ দানৱ। তেওঁ গুৱাহাটীৰ বেলতলাৰ ওচৰত মৈৰাংক পৰ্বতৰ ৰাজধানী স্থাপন কৰি দানৱ বংশ প্ৰতিষ্ঠা কৰিছিলে। আৰু তেওঁৰ পিছত ৰজা হৈছিলে সম্বৰাসুৰ, ৰত্নাসুৰ আৰু ঘটকাসুৰ। আৰু এই চাৰিটা ৰজাৰ নাম আমি শ্বৰ্টকৈ মাছাৰাঘা বুলি মনত ৰাখিব পাৰোঁ। গতিকে আপোনালোকে শ্বৰ্ট ট্ৰিক্সটো মনত ৰাখি থ'ব। দুবাৰমান এইটো পঢ়ি দিলে আপোনালোকৰ মনত ৰৈ যাব মাছাৰাঘা। আৰু এই ঘটকাসুৰক বধ কৰি নৰকাসুৰে ভৌম বংশ প্ৰতিষ্ঠা কৰিছিলে। আৰু এই নৰকাসুৰ আছিলে বিষ্ণু বৰাহ অৱতাৰ আৰু ধৰিত্ৰীৰ পুত্ৰ। তেওঁৰ মৃত্যু হৈছিলে শ্ৰীকৃষ্ণৰ হাতত। আৰু এই নৰকাসুৰৰ সেনাপতি মুৰাক বধ কৰাৰ বাবে শ্ৰীকৃষ্ণই মুৰাৰী নামটো তেওঁ পাইছিলে। গতিকে নৰকাসুৰৰ লগত বিভিন্ন ধৰণৰ আৰু কিছুমান কথিত কাহিনী আছে। তেওঁ কামাখ্যা মন্দিৰৰ খটখটিটো তেওঁ নিৰ্মাণ কৰিছিলে বুলি কোৱা হয়। আৰু লগতে তেওঁ কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মাণ কৰিছিলে বুলিও পোৱা যায়। নৰকাসুৰক শ্ৰীকৃষ্ণই বধ কৰাৰ পিছত তেওঁৰ পুত্ৰ ভগদত্তক শ্ৰীকৃষ্ণই ৰজাপাতি দিছিলে। আৰু এই ভগদত্তই মহাভাৰতত উল্লেখ আছে তেওঁৰ বিষয়ে। তেওঁ কৌৰৱৰ হৈ যুদ্ধ কৰিছিলে। কিয় যুদ্ধ কৰিছিলে? তেওঁৰ জীয়াৰী ভানুমতীক জ্যেষ্ঠ কৌৰৱ দুৰ্যোধনলৈ বিয়া দিছিলে। আৰু এই ভানুমতীৰ স্বয়ম্বৰৰ সময়তে গুৱাহাটীৰ বৰ্তমানৰ দীঘলী পুখুৰীটো তেওঁ খন্দাইছিলে বুলি এটা প্ৰবাদ আছে। আৰু লগতে এই ভগদত্তৰ বিষয়ে মহাভাৰতৰ দ্ৰোণ পৰ্বত তেওঁৰ বিষয়ে উল্লেখ আছে। আৰু এই ভগদত্তৰ পিছত ৰজা হৈছিলে বৰ্জদত্ত। তেওঁ বৰ্জৰ সমান শক্তিশালী বা ইন্দ্ৰৰ সমান শক্তিশালী কাৰণে তেওঁৰ নামটো বৰ্জদত্ত আছিলে বুলি কিছুমান কথাত পোৱা যায়। নৰকাসুৰৰ সমসাময়িক মধ্য অসমৰ সেই সময়ৰ ৰজা আছিলে বান ৰজা। আৰু এই বান ৰজা আছিলে অসুৰ বংশৰ ৰজা। তেওঁ বালিৰ পুত্ৰ বুলি কোৱা হয়। এই বান ৰজাই তেওঁৰ জীয়ৰী উষাক অগ্নিগড়ত আইচলেট কৰি ৰাখিছিলে। আৰু তাৰ পৰাই তেওঁৰ সখীয়েক চিত্ৰলেখাই দ্বাৰকালৈ গৈ শ্ৰীকৃষ্ণৰ নাতিনীয়েক অনিৰুদ্ধক তাৰ পৰা হৰণ কৰি আনিছিলে। আৰু আনি পেলাই তেওঁ উষাৰ লগত গন্ধৰ্ব বিবাহ হৈছিলে। আৰু যাৰ ফলত শেষত গৈ বান ৰজা আৰু শ্ৰীকৃষ্ণৰ মাজত যুদ্ধ হৈছিলে। আৰু সেই পিছত শ্ৰীকৃষ্ণৰ লগত বানৰ হৈ হৰ অৰ্থাৎ শিৱই যুদ্ধ কৰিছিলে। আৰু সেইকাৰণে সেইখন যুদ্ধক হৰিহৰ যুদ্ধ বুলি কোৱা হয়। আৰু সেই হৰিহৰ যুদ্ধৰ পিছতে তাত যুদ্ধৰ কাৰণে তেজৰ নৈ বৈ গৈছিলে কাৰণে সেই জেগাটোৰ নাম তেজপুৰ বা শোণিতপুৰ হৈছিলে বুলি কিছুমান কিংবদন্তি পোৱা যায়। ইয়াৰোপৰি আন কিছুমান লোককথা বা তেনেধৰণৰ বিশ্বাস বা সাধুকথা বা মুখে মুখে চলিত মৌখিক কিছুমান কথা পোৱা যায়। তাৰে ভিতৰত এটা আছিলে যে কালিকা পুৰাণত উল্লেখ থকা মতে ব্ৰহ্মাই প্ৰাগজ্যোতিষপুৰতে প্ৰথম গ্ৰহৰ সৃষ্টি কৰিছিলে। আৰু এই প্ৰাগজ্যোতিষপুৰখনৰ নামটো কিয় হয়? পূবৰ জ্যোতিষৰ নগৰ, সেইকাৰণে প্ৰাগজ্যোতিষ। আৰু ৰামায়ণত উল্লেখ আছিল যে এই প্ৰাগজ্যোতিষ ৰাজ্য কুশমণিৰ পুত্ৰ অমূৰ্ত ৰাজে প্ৰতিষ্ঠা কৰিছিলে। ইয়াৰোপৰি গোপথ ব্ৰাহ্মণত উল্লেখ থকা মতে মহাদেৱৰ শাপত ভস্মীভূত হোৱাৰ পিছত কামদেৱে সেই ঠাইতে পুনৰ ৰূপ লাভ কৰাৰ কাৰণে সেই ঠাইখনৰ নাম কামৰূপ হৈছিলে। ইয়াৰোপৰি মহাভাৰতত উল্লেখ থকা আন দুগৰাকী অসমৰ বীৰ হ'ল ঘটোৎকচ আৰু বৰবুবাহন। আন দুগৰাকী মানে আৰু এগৰাকী কোন আছিলে আমি অলপ আগত আলোচনা কৰি আহিছোঁ, ভগদত্ত। এতিয়া ভগদত্তৰ পিছত আৰু দুগৰাকীয়ে সেই মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰিছিলে। এজন হ'ল ঘটোৎকচ আৰু বৰবুবাহন অৱশ্যে মহাভাৰতৰ যুদ্ধৰ পিছত আহিছিলে। গতিকে ঘটোৎকচে পাণ্ডৱৰ হৈ যুদ্ধ কৰিছিলে আৰু
ভগদত্তই কৌৰৱৰ হৈ যুদ্ধ কৰিছিলে। এই ঘটোৎকচ আছিলে ভীম আৰু হিড়িম্বাৰ পুত্ৰ আৰু বব্ৰুবাহন অৰ্জুন আৰু মণিপুৰৰ কন্যা চিত্ৰাংগদাৰ পুত্ৰ আছিলে। আৰু অৰ্জুনৰ আন এগৰাকী সেই সময়ৰ পত্নী আছিলে নাগকন্যা উলুপি। তেওঁ আমাৰ অসম তথা এই উত্তৰ পূৰ্বাঞ্চলৰে হয়। প্ৰথমটো প্ৰশ্ন, ইন এনচিয়েণ্ট টাইমছ আছাম ৱাজ ন'ন বাই দ্য নেম। প্ৰাচীন কালত অসমক কি নামেৰে জনাজাত আছিলে? অপশ্যন এ অৱন্তী, অপশ্যন বি প্ৰাগজ্যোতিষপুৰ, অপশ্যন চি কুণ্ডিল, অপশ্যন ডি হস্তিনাপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো, অপশ্যন বি প্ৰাগজ্যোতিষপুৰ। কুৱেশ্যন নম্বৰ 2, হু ৱাজ দ্য আৰ্লিয়েষ্ট কিং অফ প্ৰাগজ্যোতিষপুৰ। প্ৰাগজ্যোতিষপুৰৰ আটাইতকৈ প্ৰাচীন ৰজা কোন আছিল? অপশ্যন এ ভাস্কৰ বৰ্মন, অপশ্যন বি নৰকাসুৰ, অপশ্যন চি মহিৰংগ দানৱ, অপশ্যন ডি বানাসুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মহিৰংগ দানৱ। কুৱেশ্যন নম্বৰ 3, একৰ্ডিং টু ৰামায়ণ অমিত্ৰ ৰাজা ৱাজ। ৰামায়ণৰ মতে অমিত্যৰাজ আছিল অপশ্যন এ চন অফ বিশ্বামিত্ৰ, বিশ্বামিত্ৰৰ পুত্ৰ, ফাদাৰ অফ বিশ্বামিত্ৰ, বিশ্বামিত্ৰৰ পিতৃ, চন অফ কুশমুনি, কুশমুনিৰ পুত্ৰ, ফাদাৰ অফ নৰকাসুৰ, নৰকাসুৰৰ পিতৃ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চন অফ কুশমুনি, কুশমুনিৰ পুত্ৰ। কুৱেশ্যন নম্বৰ 4, একৰ্ডিং টু কালিকা পুৰাণ নৰক দ্য মাইথলজিকেল এনচেষ্টাৰ অফ বৰ্মন ডাইনেষ্টি ৱাজ দ্য চন অফ। কালিকা পুৰাণৰ মতে নৰকাসুৰ কাৰ পুত্ৰ আছিল? অপশ্যন এ বৰাহ ফ্ৰম অফ বিষ্ণু এণ্ড ভূমি, বিষ্ণুৰ বৰাহ অৱতাৰ আৰু ভূমি তথা ধৰিত্ৰীৰ পুত্ৰ। অপশ্যন বি শিৱ এণ্ড পাৰ্বতী, শিৱ আৰু পাৰ্বতীৰ পুত্ৰ। অপশ্যন চি শ্ৰীকৃষ্ণ এণ্ড ৰুক্মিণী, শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ পুত্ৰ। নে ডি নান অফ দ্য এবভ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বৰাহ ফ্ৰম অফ বিষ্ণু এণ্ড ভূমি, মানে বিষ্ণুৰ বৰাহ অৱতাৰ আৰু ভূমি অৰ্থাৎ ধৰিত্ৰীৰ পুত্ৰ। কুৱেশ্যন নম্বৰ 5, হু ৱাজ মুৰা। মুৰা কোন হয়? অপশ্যন এ জেনেৰেল অফ নৰকাসুৰ, নৰকাসুৰৰ সেনাপতি। অপশ্যন বি নিক নেম অফ শ্ৰীকৃষ্ণ, শ্ৰীকৃষ্ণৰ অন্য এটা নাম। অপশ্যন চি জেনেৰেল অফ শ্ৰীকৃষ্ণ, শ্ৰীকৃষ্ণৰ সেনাপতি। অপশ্যন ডি নান অফ দিছ, নে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো, অপশ্যন এ জেনেৰেল অফ নৰকাসুৰ, নৰকাসুৰৰ সেনাপতি, যাক মাৰি পেলাই বা হত্যা কৰি পেলাই শ্ৰীকৃষ্ণই মুৰাৰী নামটো পাইছিল। কুৱেশ্যন নম্বৰ 6, হোৱাট ইজ দ্য নেম অফ দ্য পৰ্ব অফ মহাভাৰত হুইচ মেনশ্যনছ দ্য ভেলৰ অফ ভগদত্ত। মহাভাৰতৰ কোনটো পৰ্বত ভগদত্তৰ বিষয়ে উল্লেখ আছে? অপশ্যন এ আদি পৰ্ব, অপশ্যন বি ভীষ্ম পৰ্ব, অপশ্যন চি দুৰ্ণ পৰ্ব, অপশ্যন ডি কৰ্ণ পৰ্ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দুৰ্ণ পৰ্ব। দুৰ্ণ পৰ্বত ভগদত্তৰ বিষয়ে উল্লেখ পোৱা যায়। কুৱেশ্যন নম্বৰ 7, হোৱাট ৱাজ দ্য নেম অফ দ্য এলিফেণ্ট অফ ভগদত্ত। ভগদত্তৰ হাতীটোৰ নাম কি আছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ শূৰ্পতিকা। কুৱেশ্যন নম্বৰ 8, ভানুমতী দ্য ডাটাৰ অফ ভগদত্ত ৱাজ মেৰিড টু। ভগদত্তৰ জীয়াৰী ভানুমতীক কালৈ বিয়া দিছিল? অপশ্যন এ অৰ্জুন, অপশ্যন বি কৰ্ণ, অপশ্যন চি দুৰ্যোধন, অপশ্যন ডি দুঃশাসন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দুৰ্যোধন। কুৱেশ্যন নম্বৰ 9, ৰুক্মিণী ৱাজ দ্য প্ৰিন্সেছ অফ। ৰুক্মিণী কোনখন ৰাজ্যৰ ৰাজকন্যা আছিল? অপশ্যন এ কুণ্ডিল নগৰ, অপশ্যন বি কামৰূপ, অপশ্যন চি হস্তিনাপুৰ, অপশ্যন ডি মগধ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কুণ্ডিল নগৰ। কুৱেশ্যন নম্বৰ 10, হু বিল্ড কুণ্ডিল নগৰ অন দ্য বেংক অফ কুণ্ডিল ৰিভাৰ। কুণ্ডিল নদীৰ পাৰত কুণ্ডিল নগৰখন কোনে নিৰ্মাণ কৰিছিলে? অপশ্যন এ বানাসুৰ, অপশ্যন বি ভীষ্মক, অপশ্যন চি নৰকাসুৰ, অপশ্যন ডি ভগদত্ত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভীষ্মক। ভীষ্মক ৰজাই কুণ্ডিল নগৰখন নিৰ্মাণ কৰিছিল। আৰু বৰ্তমান এই কুণ্ডিল নগৰখন বৰ্তমানৰ শদিয়া আৰু অৰুণাচলৰ এটা অংশত আছিলে বুলি বিশ্বাস কৰা হয়। আৰু ভীষ্মকৰ ল'ৰাজনৰ নাম আছিলে ৰুক্মবীৰ। এই সম্পৰ্কে আমাৰ শ্ৰীমন্ত শংকৰদেৱে ৰুক্মিণী হৰণ কাব্য আৰু ৰুক্মিণী হৰণ নাটত উল্লেখ কৰি গৈছে। গতিকে সেই ৰুক্মিণীকে শ্ৰীকৃষ্ণই দ্বাৰকাৰ পৰা আহি হৰণ কৰি লৈ গৈছিলে আৰু তেওঁ সেই কাহিনীৰ ওপৰতে ৰুক্মিণী হৰণ নাটখন লিখা হৈছিলে। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য কণ্টেম্পৰাৰী অফ নৰকাসুৰ ইন দ্য মিডল আছাম। নৰকাসুৰৰ সমসাময়িক মধ্য অসমৰ ৰজা কোন আছিল? অপশ্যন এ পুষ্যবৰ্মন, অপশ্যন বি শালস্তম্ভ, অপশ্যন চি ভগদত্ত, অপশ্যন ডি বানাসুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বানাসুৰ। কুৱেশ্যন নম্বৰ 12, হু এবডাক্টেড অনিৰুদ্ধ ফ্ৰম দ্বাৰকা থ্ৰু ছুপাৰনেচাৰেল পাৱাৰ্ছ এণ্ড ব্ৰট হিম টু উষা। অনিৰুদ্ধক দ্বাৰকাৰ পৰা উষাৰ ওচৰলৈ কোনে হৰণ কৰি আনিছিলে? অপশ্যন এ উষা, অপশ্যন বি ৰাধা, অপশ্যন চি ৰুক্মিণী, অপশ্যন ডি চিত্ৰলেখা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উষাৰ বান্ধৱী চিত্ৰলেখা। কুৱেশ্যন নম্বৰ 13, মহাভৈৰৱ এণ্ড ৰুদ্ৰপদ টেম্পল অফ তেজপুৰ ৱাজ বিল্ড ইন দ্য ৰিজন অফ। কাৰ দিনত মহাভৈৰৱ মন্দিৰ আৰু ৰুদ্ৰপদ মন্দিৰ নিৰ্মাণ কৰা হৈছিল?
অপশ্যন এ পুষ্যবৰ্মন, অপশ্যন বি শালস্তম্ভ, অপশ্যন চি ভাগদত্ত, অপশ্যন ডি বাণাসুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বাণাসুৰ। কুৱেশ্যন নম্বৰ 14, হুইচ অফ দ্য ফলোয়িং ইজ দ্য কাৰেক্ট ক্ৰনলজিকেল অৰ্ডাৰ অফ দানৱ ডাইনেষ্টি? দানৱ বংশৰ শুদ্ধ বংশানুক্ৰম কোনটো? ইয়াৰ মই এটা শ্বৰ্ট টিক্স দিছিলোঁ। শ্বৰ্ট টিক্সটো কি আছিলে? মা চা ৰা ঘা, আৰু সেইটো মতে অপশ্যন কোনটো শুদ্ধ হ'ব? অপশ্যন ডি মহিৰংগ দানৱ, সম্বৰাসুৰ, ৰত্নাসুৰ, একেবাৰে শেষত ঘটকাসুৰ। আৰু ঘটকাসুৰক বধ কৰি নৰকাসুৰে ভৌম বংশ প্ৰতিষ্ঠা কৰিছিলে। কুৱেশ্যন নম্বৰ 15, হুইচ চিটি ইজ কল্ড দ্য চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি? পূবৰ জ্যোতিষ নগৰ বুলি কাক কোৱা হয়? অপশ্যন এ প্ৰাগজ্যোতিষপুৰ, অপশ্যন বি মগধ, অপশ্যন চি গান্ধাৰ, অপশ্যন ডি ইন্দ্ৰপ্ৰস্থ। আমি শুদ্ধ উত্তৰটো সকলোৱে জানো, অপশ্যন এ প্ৰাগজ্যোতিষপুৰ। কুৱেশ্যন নম্বৰ 16, according to which of the following Purana the temple of Kamakhya was in the center of Kamrup? কোনখন পুৰাণৰ মতে কামাখ্যা মন্দিৰ কামৰূপ ৰাজ্যৰ সোঁমাজত অৱস্থিত? অপশ্যন এ বিষ্ণু পুৰাণ, অপশ্যন বি কালিকা পুৰাণ, অপশ্যন চি শিৱ পুৰাণ, অপশ্যন ডি যোগিনী তন্ত্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কালিকা পুৰাণ। কুৱেশ্যন নম্বৰ 17, Kamrup is believed to extend from the Kortwa river on the west to Dikho on the east. কামৰূপ ৰাজ্যখন বিশ্বাস কৰা হয় যে পশ্চিমে কৰ্টৱা নদীৰ পৰা পূবে দিখৌ নৈলৈকে বিস্তৃত আছিলে। হোৱাট ইজ দ্য কাৰেণ্ট নেম অফ কৰ্টৱা? বৰ্তমান কৰ্টৱা নদীখনৰ নাম কি, বা নদীখনক কি নামেৰে জনাজাত? অপশ্যন এ তিষ্টা, অপশ্যন বি মানস, অপশ্যন চি যমুনা, অপশ্যন ডি গংগা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তিষ্টা। কুৱেশ্যন নম্বৰ 18, ডক্টৰ বাণীকান্ত কাকতি বিলিভছ দেট দ্য টাৰ্ম প্ৰাগজ্যোতিষ অৰিজিনেটেড ফ্ৰম? প্ৰাগজ্যোতিষ শব্দটি কোনটো ভাষাৰ পৰা উৎপত্তি হৈছিলে বুলি ডক্টৰ বাণীকান্ত কাকতিয়ে বিশ্বাস কৰে? অপশ্যন এ অষ্টিক লেংগুৱেজ, অপশ্যন ডি বি ইণ্ডো বাৰ্মিজ লেংগুৱেজ, অপশ্যন চি সংস্কৃত লেংগুৱেজ, অপশ্যন ডি নান। এই প্ৰাগজ্যোতিষ শব্দটো যদিও এটা সংস্কৃত শব্দ হয়, কিন্তু এই সংস্কৃত শব্দটো উৎপত্তি হৈছিলে অষ্টিক ভাষাৰ পৰা আহে। সেই অষ্টিক ভাষাটোৰ সংস্কৃতাইজেশ্যন কৰি পেলাই প্ৰাগজ্যোতিষ শব্দটো উৎপত্তি হৈছে বুলি ডক্টৰ বাণীকান্ত কাকতিয়ে কৈছিলে। গতিকে ইয়াৰ উৎপত্তি ক'ৰ পৰা হৈছে বুলি ক'লে শুদ্ধটো হ'ব অষ্টিক লেংগুৱেজ। কুৱেশ্যন নম্বৰ 19, দ্য টাৰ্ম কামৰূপ ৱাজ ফাৰ্ষ্ট মেনশ্যন ইন দ্য কালিদাস। কামৰূপৰ বিৱৰণ কালিদাসৰ কোনখন গ্ৰন্থত পোৱা যায়? অপশ্যন এ কুমাৰ সম্ভৱ, অপশ্যন বি ৰঘুবংশ, অপশ্যন চি মালবিকাংগিনী মিত্ৰম, অপশ্যন ডি বিক্ৰমবৰ্ষী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰঘুবংশ। এই ৰঘুবংশত কালিদাসে উল্লেখ কৰিছিলে যে ৰজা ৰঘুৱে লুইত নদী পাৰ হৈ আহি তেওঁ সেই ৰাজ্যৰ ৰজাক পৰাজিত কৰিছিলে, মানে তেওঁ অসমত আহিছিলে বুলি সেই ৰঘুবংশত উল্লেখ কৰিছিলে। কুৱেশ্যন নম্বৰ 21, ভৌম ডাইনেষ্টি ৱাজ ফাউণ্ডেড বাই? ভৌম বংশ কোনে প্ৰতিষ্ঠা কৰিছিলে? আমি বাৰে বাৰে এইটো কথা আলোচনা কৰি আছোঁ। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আমি সকলোৱে জানো, অপশ্যন এ নৰকাসুৰ। কুৱেশ্যন নম্বৰ 22, হৰিহৰ যুদ্ধ ৱাজ টেকেন প্লেচ এট? হৰিহৰ যুদ্ধ ক'ত হৈছিলে? এই সম্পৰ্কে আমি ইতিমধ্যে আলোচনা কৰি আহিছিলোঁ। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আমি সকলোৱে জানো, অপশ্যন এ শোণিতপুৰ বা তেজপুৰত। আজি ভিডিঅ'টোৰ অন্তিম প্ৰশ্ন, ফাইণ্ড দ্য অড ওৱান, অমিলটো বিচাৰি উলিওৱা। অপশ্যন এ ভীম এণ্ড হিড়িম্বা, ভীম আৰু হিড়িম্বা, অপশ্যন বি অৰ্জুন আৰু উলুপি, অপশ্যন চি চিত্ৰাংগদা আৰু বব্ৰুবাহন, অপশ্যন ডি শ্ৰীকৃষ্ণ আৰু ৰুক্মিণী। আমি যদি অপশ্যনকেইটা চাওঁ, ভীম আৰু হিড়িম্বা তেওঁ কি হয়, হিড়িম্বা ভীমৰ পত্নী হয়, উলুপি অৰ্জুনৰ পত্নী হয়, আৰু ৰুক্মিণী শ্ৰীকৃষ্ণৰ পত্নী হয়। গতিকে তিনিটা মিল আছে। কিন্তু বব্ৰুবাহন চিত্ৰাংগদা বা তেওঁলোক চিত্ৰাংগদা বব্ৰুবাহনৰ পত্নী নহয়, বব্ৰুবাহন চিত্ৰাংগদাৰ পুত্ৰহে। চিত্ৰাংগদাৰ কাৰ পত্নী আছিলে বুলি আমি আলোচনা কৰিছিলোঁ, অৰ্জুনৰ পত্নী আছিলে বুলি। গতিকে অড ওৱান কোনটো হ'ব, অমিল কোনটো হ'ব, অপশ্যন চি। আজিলৈ আমি ইমানতে প্ৰাগ ঐতিহাসিক অসম এই বিষয়টো ইমানতে সমাপ্ত কৰিছোঁ। আৰু সেই বিষয়টোৰ আমি গোটেইখিনি বিষয় আৰু আহিব পৰা প্ৰশ্ন বা সাম্ভাৱ্য প্ৰশ্ন আমি সামৰি লৈছোঁ বুলি আশা কৰিছোঁ। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমাৰ ৰাজনৈতিক অসম বুৰঞ্জী আৰম্ভ হ'ব। গতিকে আপোনালোকে সেই ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক, আৰু লগতে লাইক এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগৰ যদি কোনোবা বন্ধু বান্ধৱী তথা ভাই ভণ্টীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ লগত আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰক। গতিকে ধন্যবাদ। জয় আই অসম।